মানুহৰ গাত যদি কিবা দুখ এটা আছে, ধৰি লওক এজন মানুহে সুদ খায়, সুদ খোৱাটো বহুত ডাঙৰ গুণা। মাকৰ লগত জিনা কৰাতকৈ বেছি গুণা। মা বাবাৰ লগত বেয়া ব্যৱহাৰ কৰিছে, সেইটো বহুত ডাঙৰ গুণা, সঁচাকৈ গুণা। কিন্তু সেই কামটো মই বেলেগৰ ওচৰত বৰ্ণনা কৰি পেলাই বেলেগৰ ওচৰত তাৰ দুখখিনি বয়ান কৰি আছোঁ যে অমুকে বাপেকক নামানে, অমুকে মাকক নামানে, তাৰ ঘৈণীয়েকৰ লগত সদায় কাজিয়া কৰি থাকে। যদি মই এই কথাখিনি এজনৰ লগত বৰ্ণনা কৰি আছোঁ, মই যদি চৰ্চা কৰি আছোঁ, সেইটো হৈছে গীবত। আৰু গীবতটো কৈছে আল গীবতু আশাদ্দু মিনাজ জিনা, গীবত কৰাটো জিনাতকৈও ভয়ংকৰ গুণা। আৰু যদি সেই মানুহজনৰ সেই গুণাটো নাইও, তাৰ দুখটো যদি নাই, তথাপিও যদি মই কৈ আছোঁ, তেতিয়াহ'লে কি হ'ব? তাৰ ওপৰত বহতান বুলি কোৱা হৈছে, মানে বদগিল্লা। কি কোৱা হয় ইয়াতে? বদগিলা কয় না? বদগিলা কোৱা। তো আল্লাহ তাআলাই কৈছে হাযা বুহতান আযীম, তোমালোকে যে আয়েশা সিদ্দিকা রাদিয়াল্লাহু তাআলা আনহাৰ ওপৰত এই যে মিছা অপবাদ দি আছা, মিছা অপবাদ, এইটো বুহতান বুলি আল্লাহ তাআলাই কৈ দিলে। তাৰপিছত কৈছে ইয়াইযুকুমুল্লাহু আন তাউদু লিমিছলিহি আবাদা ইন কুনতুম মুমিনিন। ইয়াইযুকুমুল্লাহ, আল্লাহ তাআলা তোমাক ওয়াজ করতা है, আল্লাহ তাআলা তোমাক ওয়াজ কৰিছে, নসিহত কৰিছে। আন তাউদু লিমিছলিহি আবাদা, যে তাৰ পিছত তোমালোকে ইয়াৰ পিছত আৰু এনেকুৱা কোনো কৰ্মত তোমালোকে লিপ্ত নহবা। তাৰমানে যিবিলাক মানুহে বেয়া কাম নকৰেও তাৰ পিছত তোমালোকে যদি বেয়া কাম কৰিছে বুলি কোৱা, এই কামটো যাতে তোমালোকে দুনাই নকৰা, মই তোমালোকক এইটো সতৰ্ক কৰিলোঁ। আল্লাহ তাআলা সতৰ্ক কৰি আছে। ইয়াইযুকুমুল্লাহ, আল্লাহ তাআলা উপদেশ দিছে যে তোমালোকে এই কামটো কেতিয়াও আৰু দ্বিতীয়বাৰ নকৰিবা। আন তাউদু লিমিছলিহি আবাদা ইন কুনতুম মুমিনিন, যদি তোমরা ইমানদার হয়ে থাকো, যদি তোমালোকে মুমিন হৈ থাকা, যদি তোমালোকে মুসলমান হৈ থাকা, এই কামটো যাতে দুনাই তোমালোকে নকৰা, দ্বিতীয়বাৰ যাতে তোমালোকে নকৰা। বুজি পালা? আনৰ বুহতান, আনৰ বদগিল্লা গোৱা, আনৰ অপবাদ দিয়া, আনৰ প্ৰশংসা কৰা কিমান ডাঙৰ গুণা আল্লাহ তাবাৰক ওয়া তাআলাই খুব সুন্দৰকৈ সূৰা নূৰত বৰ্ণনা কৰিছে। মনত থাকিব ইনশাআল্লাহ।